ফুলেৰে সজোৱা বাবাক দেখি ৰাতিপুৱাই মনটো ভাল লাগি গ'ল। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? মোৰ ভালেই। সোমবাৰৰ পৰা শুকুৰবাৰলৈকে হাজবেণ্ডৰ ডিউটি থাকে আৰু তেতিয়াই মই অকণমান ভিডিঅ' কৰি ৰাখোঁ। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত খাবলৈ বনাইছোঁ মই এয়া ৰুটি। হাজবেণ্ডৰ লগতে আমি কুঁহি আৰু মই একেলগে ব্ৰেকফাষ্টটো কৰি আজৰি হৈ যাওঁ। আৰু ব্ৰেকফাষ্ট কৰাৰ পাছতে যিখিনি বাচন আছে, যদি ৰুদবিকে আমনি নকৰে মই পটাপট তেতিয়াই ধুই লওঁ। ৰুদবিক খেলি থাকিলে বা শুলে মই মোৰ নিজৰ কৰিবলগীয়া কামখিনি কৰি তেতিয়াই আজৰি হৈ যাওঁ। তেতিয়া মানে দিনটোলৈ মোৰ বহুতখিনি কাম মানে নাথাকে আৰু এইপিনে পটাপট মই হাজবেণ্ডৰ টিফিনটো পেক কৰি লৈছোঁ, কাৰণ ৰুদবিক তেতিয়ালৈকে উঠিছিলে দেই। সেইবাবে পটাপট মই হাজবেণ্ডৰ টিফিনটো পেক কৰি গেছ ষ্টভটো অকণমান মচি লৈছোঁ, যিহেতু ব্ৰেকফাষ্ট বনাইছিলোঁ ন, আৰু কিবা এটা বনোৱাৰ পাছত গেছটো অকণমান হ'লেও লেতেৰা হয়, সেইটো কাৰণে পটাপট মই মচি কাচি লৈছোঁ, যাতে নেক্সট টাইম আকৌ যেতিয়া মই পাকঘৰলৈ যাম মোৰ মনটো বেয়া নালাগে, নহ'লে বহুত বেয়া লাগে। এয়া আকৌ কাচৰা পেলাবলৈ হৈয়ে গ'ল। জাবৰ নিয়া মানুহজন আহিলে আৰু মই পটাপট জাবৰ পেলাই আহিলোঁগৈ 7:30 বজাত। দেখিছে ন কেনেকুৱা কুঁৱলী। আৰু এয়া হাজবেণ্ড ডিউটি ল'বলৈ ওলাই গ'ল আৰু ৰুদবিকে তেতিয়া খেলিয়ে আছিলে। আকৌ লাহেকৈ ৰুদবিকক শুৱাই মই গা পা ধুই আজৰি হৈ ঘৰলৈও মই ফোনটো কৰিয়ে লওঁ। পাপালৈ আৰু মালৈ দুবাৰ ফোন এটা কৰি লওঁ। তাৰপাছত আকৌ ৰুদবিক উঠিলেই নহয়। এনেকৈ দিনবোৰ আৰু।